বহুত কমেন্টবোৰৰ মাজত এটা প্ৰশ্ন খুব বেছিকৈ দেখা পোৱা গৈছিল যে কালসৰ্প দুখ কেনেকৈ হয় আৰু ইয়াৰ প্ৰভাৱ কেনেকুৱা আৰু আমাৰ জীৱনত সঁচাকৈ কালসৰ্প দুখ থাকিলে ভয়ংকৰ কিবা ঘটনা হয় নেকি? একচুৱেলি কালসৰ্প দুখ কি হয়, সৰ্পযোগ বুলি কোৱা হয়। আৰু কালসৰ্প দুখ ক্ৰিয়েট হয় আপোনাৰ কুণ্ডলীত যদি ৰাহু আৰু কেতুৰ এটা ফালে গোটেইখিনি গ্ৰহ সীমাবদ্ধ হৈ থাকে, বান্ধ খাই থাকে, তেতিয়াহ'লে কালসৰ্প দুখ বুলি কোৱা হয়। ইয়াৰ উপৰিও তাৰ বাহিৰত লগ্নটো ওলাই যাব পাৰে, যেনেকে মই আপোনাক এইখনত দেখুৱাইছো। ইয়াত লগ্ন ইয়াত আছে ৰাহু, আৰু চাওক ৰাহু আৰু কেতুৰ চাৰিওফালে এনেকে গ্ৰহবোৰ বান্ধ খাই গৈছে আৰু এই চাইডটো সম্পূৰ্ণ খালী আছে। গতিকে এনেকুৱা ক্ষেত্ৰত এই ধৰণৰ কুণ্ডলীবোৰক কালসৰ্প দুখ থকা বুলি কোৱা হয়। ইয়াৰ উপৰিও কেতিয়াবা কি হয়, মানে বহুতে কয় যে কালসৰ্পৰ প্ৰভাৱ আছে, কিন্তু দেখা পোৱা যায় যে আপোনাৰ লগ্নৰ পৰা চাৰিওফালে গ্ৰহখিনি আছে, ক'ৰবাত এটা বা দুটা গ্ৰহ ওলাই গৈছে। তেনেকুৱা ক্ষেত্ৰতো আংশিক কালসৰ্প বুলি ক'ব পাৰি। এতিয়া কালসৰ্প দুখৰ প্ৰভাৱত আমাৰ জীৱনত কি হয় যে আমাৰ জীৱনটো খুব উত্থান পতন থাকে। আমি খুব ধৰক এটা সময়ত খুব বেছি উন্নতি কৰো, তাৰ পাছত আকৌ কেতিয়াবা তললৈ নামি আহিব লগা হয়। বিবাহিত জীৱনত অসুবিধা হয়, বিবাহ দেৰিকৈ হয়, বা পঢ়াৰ ক্ষেত্ৰত বাধা আহিব পাৰে, হায়াৰ ষ্টাডিজৰ ক্ষেত্ৰত আমি বাধা পাব পাৰো, সন্তানৰ জন্মৰ ক্ষেত্ৰত বাধা পাব পাৰো, আৰু বহু টকা পইচা থাকিলেও সুখ নহব পাৰে। গতিকে এইখিনিয়েতো মানে জীৱনত আমাৰ আটাইতকৈ দৰকাৰী যিখিনি নহলে আমাৰ অসুবিধা হয়। গতিকে কালসৰ্প দুখ থাকিলে এই ধৰণৰ প্ৰব্লেম হ'ব পাৰে বুলিয়ে কৈছো দেই। কিয়নো কালসৰ্প দুখ থাকিলেই যে আপোনাৰ জীৱনত এই ধৰণৰ অশুভ প্ৰভাৱ হ'বই, তাৰ কোনো মানে কোনো ধৰণৰ মাপদণ্ড বা এইটো জুখিব নোৱাৰি যে আপোনাৰ জীৱনত কালসৰ্প আছে, আপোনাৰ জীৱনত সদায় বেয়াই হ'ব। সেইখিনি বিচাৰ কৰিবলৈ বহুত ক্ষেত্ৰত বহুখিনি গ্ৰহৰ মানে ধৰক শুভাশুভ বা যিবোৰ পজিশ্যন আছে তাৰ ওপৰত বহুতখিনি আমি লক্ষ্য কৰিব লাগে। বহু মানুহৰ ক্ষেত্ৰত কালসৰ্প দুখ যাৰ আছে, তেওঁলোকে জীৱনত এটা সময়ত বহু বেছি উন্নতি কৰে আৰু তেওঁলোক জীৱনত আনৰ কাৰণে আদৰ্শ হৈ ৰয়। গতিকে কালসৰ্প দুখ কেতিয়াও বেয়া বা ভয়ংকৰ হ'ব নোৱাৰে। হয়, সি জীৱনত আমাক শিকায় আমি প্ৰত্যেকটো ষ্টেপ কেনেদৰে ল'ম, আমাৰ ভুলবোৰৰ পৰা আমি কেনেদৰে নিজকে শুদ্ধ পথলৈ লৈ যাম, আমাৰ যাতে জীৱনত ভুল নহয় সেইবোৰ ৰাস্তা যাতে আমি লওঁ, তাক আমাক কালসৰ্প দুখে সেই ধৰণৰ বাধা বিঘিনিৰ মাজেৰে আমাক জীৱনটোত শিকায়। কিয়নো আমাৰ জীৱনত বেয়া সময় তেতিয়াহে আহে যেতিয়া পূৰ্বতে কৰা কিছুমান ভুল সিদ্ধান্তৰ পৰিণতি হিচাপে আমি কিছুমান বেয়া সময় পাবলগীয়া হয়। গতিকে প্ৰতিকাৰ হিচাপে কালসৰ্প দুখৰ ক্ষেত্ৰত কৈছো, কালসৰ্প দুখক যিসকল ব্যক্তি আছে তেওঁলোক কোৱা হয় যে মা মনসাৰ সন্তান। গতিকে আপোনালোকে পাৰিলে প্ৰত্যেক বছৰতে যিসকলৰ কালসৰ্প দুখ আছে বুলি জানে, তেওঁলোকে প্ৰত্যেক বছৰে মা মনসা মন্দিৰত, যিকোনো মা মনসা মন্দিৰতে আপোনালোকে যাব পাৰে। ৰাজহুৱা মন্দিৰেই হওক বা কাৰোবাৰ যদি ঘৰত পূজা পাতিছে তাতো আপুনি যাব পাৰে, কিন্তু ট্ৰাই কৰিব যাতে ৰাজহুৱা মন্দিৰত যায়। যিহেতু আমি দুখ নিবাৰণৰ কাৰণে সদায় ৰাজহুৱা মন্দিৰ বা তেনেকুৱা ৰাজহুৱা স্থানেই নিৰ্বাচন কৰো। গতিকে কালসৰ্প যিসকলৰ আছে তেওঁলোকলৈ মোৰ আগ্ৰহ, ভয় নকৰি প্ৰত্যেক বছৰে এবাৰ আপুনি মা দৰ্শন কৰক। মাৰ প্ৰিয় পদুম ফুল, সেন্দুৰ, গাখীৰ, কল, চেনি এনেদৰে ভোগ আগবঢ়াওক, আৰু পাৰে যদি সৰু ৰূপৰ বা তামৰ ৰূপ নাগ নাগিনী আপোনালোকে অৰ্পণ কৰিব পাৰে। কালসৰ্প দুখ ভয় খোৱাৰ কাৰণে নহয়, কালসৰ্প দুখ জীৱনত আমি আগুৱাই যোৱাত সহায় কৰে, আমাক জীৱনটো শিকায়। আৰু এটা সৰু ৰেমেডি ক'ব বিচাৰিছো, যিসকলৰ কালসৰ্প দুখ আছে তেওঁলোকে নাগ পঞ্চমী তিথিৰ দিনাখন আপোনালোকে এটা ষ্টীলৰ বাটিত যিকোনো বেলগছৰ তলত অকমান গাখীৰ আৰু বগা ফুল দি ধূপ ধূনা জ্বলাই, ধূপ আৰু চাকি জ্বলাই সৰ্পৰ নিমিত্তে আপুনি গাখীৰ এৰি আহিব পাৰে। সেয়া প্ৰত্যেকটো নাগ পঞ্চমীৰ দিনাই আপুনি কৰা উচিত। লগতে সেইদিনাখন আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰা উচিত। এয়া সেইসকলকহে কৈছো যাৰ কালসৰ্প দুখ আছে বুলি ভাবে, বা কোনোবাই আপোনালোকক কালসৰ্প দুখ আছে বুলি ভয়ংকৰ কিবা বা আপোনাৰ বিভিন্ন ধৰণৰ ছচিয়েল মিডিয়াই হওক বা অন্যান্য ফালৰ পৰা আপোনালোকৰ ভিতৰত ডাউনলোড হৈছে ভয় এটা, সেই তেনেসকল ব্যক্তিকহে কৈছো যে কালসৰ্প দুখ ভয় কৰিবলগীয়া নহয়, প্ৰতিকাৰ কৰক আৰু বছৰত এবাৰ হলেও মাৰ দৰ্শন কৰক। কিয়নো যেনেদৰে আমি আমাৰ সন্তানক দিনটোত এবাৰ হলেও বিচাৰো, বছৰত এবাৰ হলেও আপোনাক মায়ে বিচাৰে। দৰ্শন কৰি যাওক আৰু মায়ে আপোনাৰ নিশ্চয় মনৰ আশাও পূৰণ কৰিব, কাৰণ মা মনসা মনৰ আশা পূৰণ কৰে মা মনসাই। গতিকে যিসকলৰ কালসৰ্প দুখ আছে তেওঁলোকক ভয় নাইকিয়া কৰিবলৈ কৈছো, লগতে এই দুটা ৰেমেডি কৰিব পাৰে। ধন্যবাদ।